বেটিটারে আউটুনি প্ল্যানিং করি আমার বেটিটারে আউটুনি প্ল্যানিং করি আমার আজি ৰাতিপুৱা অনুমানিক 11টামান বজাত এই আমাৰ পুৰাণ বজাৰ 9 নম্বৰ ৱাৰ্ডত অনুপ দে নামৰ মানুহ এজনে তাৰ বৈনকৰ নামত এটা CSP আছে। এই CSPত 2-3 জনীয়া মানুহ এটা দলে দিনৰ দুপৰীয়া আহি তেওঁৰ ঘৰৰ ভিতৰত তেওঁক কিবা লৈ লাগিছে আমি নাজানো গম নাপাওঁ এতিয়ালৈকে পোৱা নাই। তেওঁ এতিয়া বৰ্তমানে সিৰিয়াছ আছে গুৱাহাটীত আছে। আমি সূত্ৰটো পাই যাম বা প্ৰশাসনে তদন্ত কৰি আছে সূত্ৰটো ওলাই যাব। কিন্তু তেওঁ দিনৰ দুপৰে এই চুকা অস্ত্ৰৰে মাৰি মাৰপিট কৰি গুচি গ'ল। আমি আপোনালোকৰ মাধ্যমে জনাব বিচাৰিছোঁ যে যোৱা কেইদিন আগত মই তেনেকৈ দেখিছোঁ যে কিবা এই আমাৰ শ্মশানত কালী মন্দিৰ এটা মূৰ্তি এটা ভাঙি দিয়া হৈছিলে। তাৰপিছত যেতিয়া আমি দেখিলোঁ সেই মানুহজন 10 নম্বৰৰ কেইদিনমান আগত দেখিলোঁ সেই কিবা কিবি ঘটনা ঘটে এই 10 নম্বৰৰে। গতিকে মই এইটোৱে ক'ব বিচাৰোঁ যে 10 নম্বৰৰ গোটেই মানুহবিলাক যে বেয়া তেনেকৈ কোনো কথা নহয়। 2-4জন মানুহ বেয়া আছে। গতিকে ইয়াৰ লোকেল মানুহে মিলি আমি গোটেই ৰাইজে মিলি সংগঠনে মিলি এই 2-4জন মানুহক যদি ইয়াৰ পৰা ওলাই দি তাৰ বৃহৎ ব্যৱস্থা লোৱা হয় তে গোটেই মানুহকেইটা শান্তিত থাকিব। আমি আৰু অশান্তি নিবিচাৰোঁ। আমি ডবকাত যি শান্তিত আছোঁ এই শান্তিটো অশান্তিৰ ফালে নিয়াৰ কাৰণে 2-4টা মানুহে অশান্তি কৰিব বিচাৰিছে। গতিকে পুলিচ প্ৰশাসনে এইটো ভাল তদন্ত কৰি এই 2-4জন কোন আছে তেওঁলোকক ওলাব লাগে আৰু উপযুক্ত শাস্তি দিব লাগে বুলি আমি জনাব বিচাৰিছোঁ। কি হৈছে মানে আজি এইটো ঘটনা হৈছে প্ৰায় দিনৰ 11টামান বজাতে এনেকুৱাই হৈছে। তেওঁ অনুপ দে তেওঁ ৰিটায়াৰ্ড পাৰ্চন একচুৱেলি এগ্ৰিকালচাৰৰ আৰু তেওঁৰ CSP এটা আছে আৰু বুঢ়া বুঢ়ী দুইজনে থাকে। তেওঁলোকৰ ল'ৰা বাৰু চাকৰি সূত্ৰত বাহিৰত থাকে। কিন্তু হঠাৎ মানুহবিলাকৰ নথকাৰ সুযোগ লৈ 10 নম্বৰ ৱাৰ্ডৰে আমি গম পাইছোঁ 3জন ল'ৰা বা ব্যক্তি কম বয়সৰ তেওঁলোকে আহি তেওঁক ইয়াতে ঘৰতে এটেক কৰিছে। যিখিনি ইয়াতে স্পট আমাৰ যিখিনি আহিছে সকলোৱেতো গম পাইছে। কথাটো এনেকুৱা হ'ল 10 নম্বৰ ৱাৰ্ডত মানে এনেকুৱা এটা অপৰাধীৰ গেং হৈ গৈ আছে। আগে পিছেতো হিষ্ট্ৰীখিনি কোনেও নজনা নহয়। প্ৰশাসনে জানে, গোটেই অসমৰ মানুহে জানে, যিখিনি কনচিয়াছ মানুহ আৰু আমি লোকেলবিলাকে গমেই পাওঁ প্ৰায় 10 নম্বৰৰ কথা আহি থাকে। তো অৰ্থটো হ'ল 10 নম্বৰৰ প্ৰতিজন ব্যক্তি যে কিবা অপৰাধী সেইটো আমি ইণ্ডিকেট কৰা নাই। কিন্তু 10 নম্বৰত যিসকল অপৰাধ কৰি থাকে, অপৰাধৰ লগত ৰিলেটেড আছে, ইমান হিষ্ট্ৰী থকাৰ পিছতো এই কেইজন মানুহ তাৰ মাজতে আছে মানে তাতে অপৰাধীৰ গেং আছে। সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনে, যাৰ ফলত আজি যিটো ধৰণৰ কৰিছে এইটো এটেম্প টু মাৰ্ডাৰে হয়। অনুপ দে এইখিনি 10 নম্বৰৰ কোনোবা মুছলমান ল'ৰাই আহিছে যি 3জন বুলি কৈছে এতিয়ালৈকে মানে যে ষ্টেটমেণ্ট দিব নাই। তেওঁলোকতো এতিয়া গুৱাহাটী ৰিফাৰ কৰিছে আৰু যিখিনি স্পট আমি পাইছোঁ দেখিছোঁ বা আমি দিছোঁ বহুত অলপ চিন্তাজনক হৈ আছে, মানে অলপ চিৰিয়াছ কণ্ডিশ্যনে আছে। থানাত এতিয়া এজাহাৰ দিয়া নাই কাৰণ কণ্ডিশ্যনটোৱে নাই, মানুহখিনিয়ে নাই। কিন্তু পুলিচে নিজাববীয়াকৈ এজাহাৰ তেওঁলোকে কৰিছে, এইটো মানে FIR দৰ্জ কৰিছে আৰু একশ্যন লৈ আছে। প্ৰশাসনে কি নিশ্চয় একশ্যন ল'ব আৰু একশ্যন লোৱাটো তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য লৈছেই। কিন্তু তাৰপিছত আমি লক্ষ্য ৰাখিম আৰু আমাৰ এটাই দাবী থাকিব যে 10 নম্বৰৰ যিখিনি অপৰাধীৰ লগত যিখিনি অপৰাধী আছে, অপৰাধৰ লগত সংযুক্ত হৈ আছে বা ইমান শক্তিশালী ৰূপত আছে, আমি চিন্তনীয়। কিন্তু এই বিষয়টো চিন্তনীয় আৰু একেবাৰে থানাৰ লগতে হয়। এইটো বিষয়টো বাৰে আহি আছে, চিন্তনীয়। এইটো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি প্ৰশাসনক দাবী জনাইছোঁ, আমিও লক্ষ্য ৰাখিম আৰু এইটো লাহে লাহে অলপ ওপৰ পৰ্যায়লৈ যাব নিশ্চয়। চাওক, আজি এক ভয়ানক ঘটনা সংঘটিত হৈছে। ডবকা টাউন 9 নম্বৰ ৱাৰ্ডৰ এজন ব্যক্তি CSP আছে।
এই ব্যক্তিজনৰ ঘৰত আহি প্ৰায় ৰাইজে কোৱা মতে স্থানীয় ৰাইজে কোৱা মতে প্ৰায় 3জনকৈ দুষ্কৃতিকাৰী আহি হত্যা কৰাৰ উদ্দেশ্যে যি ধৰণে বৰ্বৰ আক্ৰমণ কৰিলে ইতিমধ্যে মৃত্যুৰে যুঁজি আছে। এই ব্যক্তিজনক ইতিমধ্যে গুৱাহাটী পৰ্যন্ত ৰেফাৰ কৰিবলগীয়া হৈছে। ডক্টৰে সংকটজনক অৱস্থাত আছে বুলি ইতিমধ্যে লোকসকলক জনাইছে। গতিকে এক ভয়ংকৰ আৰু দবকাৰ বাবে এক আচৰিত ঘটনা, কাৰণ আমাৰ ইয়াত এক সম্প্ৰীতি আছে। এই সম্প্ৰীতি বিনষ্ট কৰা বিগত কেইমাহমানৰ পৰা এটা চক্ৰ আছে, যি চক্ৰই সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে। ইতিমধ্যে স্থানীয় ৰাইজে এই দুষ্কৃতিকাৰী যি 2-3জনকৈ যুৱক আছে এইসকলক চিনাক্ত কৰিছে। আমি স্পষ্টভাৱে দাবী জনাব বিচাৰিছোঁ যে এই দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে, কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। এই দুষ্জনক ঘটনা সংঘটিত হোৱা খবৰ পায়ে আমি আমচুৰ এটি প্ৰতিনিধি দল এই স্থানত উপস্থিত হৈছোঁ। আমি স্পষ্টভাৱে আমচুৰ ফালৰ পৰা দাবী জনাব বিচাৰিছোঁ, এই ধৰণৰ জঘন্য ঘটনা সংঘটিত কৰাৰ সাহস কেনেকৈ কৰিলে? আৰু এই যুৱককেইজনে নহয়, হয়তো এওঁলোকৰ পিছফালে আৰু কোনোবা চক্ৰ জড়িত হৈ থাকিব পাৰে, যাৰ সাহসক আজি এনেধৰণে হত্যাৰ উদ্দেশ্যে এজন ব্যক্তিৰ ঘৰৰ ভিতৰত আহি বৰ্বৰভাৱে আক্ৰমণ কৰিবলৈ সাহস গোটালে। এই পৰ্যন্ত তেজেৰে লুতুৰি পুতুৰি হৈ আছে এই ঠাইডোখৰ। গতিকে আমি স্পষ্টভাৱে আমি আৰক্ষী অধীক্ষক বুজাই আমি দাবী জনাব বিচাৰিছোঁ, অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত এই দুষ্কৃতিকাৰীসকলক কৰায়ত্ব কৰিব লাগে, কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। আগন্তুক দিনত এনেধৰণৰ চক্ৰৰ লগত কোন কোন জড়িত আছে আৰু ডবকা এলেকাখনত শান্তি সমৃদ্ধি বিনষ্ট কৰিবলৈ কোনে চেষ্টা কৰি আছে সেই সকলৰ ওপৰতো তদন্ত হ'ব লাগে আৰু এজনকৈ কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দি এই পৰিয়ালটোক ন্যায় প্ৰদানৰ ক্ষেত্ৰত আৰক্ষীয়ে নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিবলৈ আমি আমচুৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ।